গৰুত বিষ্ণু পাৱন কৌজিত জড়কুধাত সাধু বান্ধব সাধু বান্ধব সাধু বান্ধব সাধু एकदम
অনাদি নিরঞ্জনের ঈশ্বর আমি বিশ্ব ব্রহ্মাণ্ডর জীবসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো। আমার করুণাতে এই বিনন্দিয়া সৃষ্টি আমার লীলা ক্ষেত্র সমস্ত জগৎ এই জগতত দুষ্টক দমন আৰু সাধু সকলক পরিত্রাণের অর্থে আমি আমি নানা রূপে যুগে যুগে লও অবতার। কারণ কারণ আমি জগতের গরাকী, আমি বিষ্ণু। বিশ্ব তরঙ্গ লইবা পথ মত গুরু মানি খুসরাকো রিবা ভালো মত গুরু মানি খুসরাকো রিবা ভালো মত। নারায়ণ নারায়ণ নারায়ণ। সৃষ্টিৰ পৰম পুৰুষ ভগৱন্ত আজি সংসাৰৰ কিবা ভূমিব চিন্তাত বিভোৰ।
গ্ৰহণ কৰি নাৰদৰ ভক্তি অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাখি কপত এই সৃষ্টি পালকৰ হৃদয়ৰ বিমূৰ্খতাৰ কাৰণ আহা আহা নাৰদ প্ৰভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠত হলা বিদ্যমান নাৰায়ণ কোৱা নাৰদ শুনো তোমাৰ মুখে আছে নেকি তলুক কৰি কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ প্ৰভু উপহাস নকৰিব প্ৰভু উপহাস যাৰ ইচ্ছাত জল বায়ু স্থল এই ত্ৰিদশ ধাৰা যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা হে প্ৰভু এই ত্ৰিজগতৰ নিয়ন্তা প্ৰশ্ন কৰি এই নিখিল নাৰদক উপহাস নকৰিব প্ৰভু নহয় দেৱৰক্ষী প্ৰভু ভুল তুমি নবুজিবা জানো আমি ভালদৰে এই তলুক কৰি সমস্ত সংবাদ কিন্তু চাতুৰ্যতাৰে সাক্ষাৎ মূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি প্ৰভু বিমল আনন্দ পাওঁ আৰু সেয়েহে লীলাময় জগত পালকে আজি এই নিখিন সেৱককো কৰিছে চলনা বাৰু প্ৰভু এইবাৰ ক্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা তাৰ বাতৰি লবলৈহে আজি এই নিখিল নাৰদৰ বৈকুণ্ঠলৈ আগমন প্ৰভু কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ দেৱৰক্ষী প্ৰভু শুনাতে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় ভাল প্ৰভু এতিয়া যোৱা তুমি সময়ত আমি তোমাক কৰিম স্মৰণ ভাল প্ৰভু দাগ হেবে মাগিলো বিদায় তথাস্তু বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে এ দেৱনা ৰায়ণ হৰি এ প্ৰভু ৰাতুল চৰণতে সোণৰ পূৰ্বাজে এৰু নোজোন কৰি এৰু নোজোন কৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ এৰম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ ৰাম 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 নাৰায়ণ নাৰায়ণ যাও আমিও নিজ কৰ্তব্যত সমগ্ৰ হরি
দিগম্বর আরে কতদেবা ধরসাদ কতদেবা ধরসাদ দেখিব আরে দেখিব আর কুতুকরে পাইদা গয়া কইদা কি খর আরে রাম হরি রাম হরি রাম হরি রাম হরি গুরবীর রাধে গুরবীর ত্রিলোচনায় ভস্মনারায় মহেশ্বরায় বিদ্যায় সিদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায় জ্যোতিষ্মান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংসাৰৰ হেতু সেয়েহে অনাদিকালৰে পৰা সৃষ্টি ভাৰসাম্যতাই আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও তৈলোকৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰুণাৰ উদ্ৰেক কৰে মনোমত বৰ প্ৰদান কৰি জাগতিক ইচ্ছা পূৰণ কৰো ভক্তগণ আজিও মৈত্ৰৰ এক ভক্ত ঈপ্সিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ যাওঁ এবে নিজ কৰ্তব্যত অগ্ৰসৰ
ত্রিজগতর যক্ষ রক্ষ নাগ নর সকলরে চিরাকাঙ্ক্ষিত অমরাবতীর অধীশ্বরময়ী দেবপুরন্দর ত্রিলোকৰ সকলো গুৰি ভোগ্য সম্পদৰ গৰাকীময় দেৱশ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী আৰু সমৃদ্ধিশালী আছে জানো কোনোজন ব্ৰহ্মদেৱৰ সৃষ্টি নাই দেৱৰাজ সেয়েহে দেখুৱাল দেৱৰাজ আমাৰ এই অমৰাৱতীপুৰ হস্তগত কৰিবৰ হেতু দিতি আৰু দনুৰ নন্দনে বাৰে বাৰে বিঘ্নিত কৰিছে দেৱতাৰ শান্তি সেয়েহে দেখুৱাল দেৱৰাজ সদায় হস্তম হৈ থাকিবা আমাৰ শিৰশত্ৰু সেই দৈত্য আৰু দানৱৰ বাবে তাৰ বাবে নিশ্চিন্ত থাকক আপুনি দেৱৰাজ জানো আমি ভালদৰে কৰ্তব্য আমাৰ নাগে মাথো আপোনাৰ আদেশ এই শত্ৰুক মুহূৰ্ততে কৰিম নিষেধ শুনি সুখী হলো তোমাৰ উচ্চাংক্ষিত দিকপাল দেৱৰাজ ও অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে নাথাকে যেন ক'তো এতিয়াও সামান্য ছিদ্ৰ নিশ্চয় কাৰণ দিকপাল শত্ৰু অতিকে চতুৰ বাৰু দিকপাল দেৱৰাজ ব'লা যাওঁ নৰ্তকীগণৰ কাষে অ দিকপাল নৰ্তকীগণৰ কাষে তেওঁলোকৰ অনুপম নৃত্য গীত উপভোগ কৰি ৰাজ কাৰ্যৰ অৱসাদ দূৰ কৰোঁ আমি দেৱতা ভস্মীভূত হৈ সমগ্র জগৎ যতেই পরে মোর কুপ সৃষ্টি ততেই হয় প্রলয়ের সৃষ্টি এইবার মোর দৃষ্টি অযোধ্যা রাজ্য অহংকারী রজা দশরথর দর্প শূন্য করিবৰ বাবে দৃষ্টি ৰাখিছো মই অযোধ্যা ৰাজ্যত কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে আৰু এই খনিক পূজা কৰে মানৱে সাক্ষাৎ নাপাবৰ বাবে কাৰণ যতেই দৃষ্টি মোর ততেই প্রলয় যতেই দৃষ্টি মোর ততেই প্রলয় যতেই দৃষ্টি মোর
মন্ত্রীগণ, মহারাজ, আসেনে কুশলে মোর প্রিয় প্রজাগণ। মহারাজ, অভাব অনাতন অথবা বহিঃশত্ৰুৰ আক্ৰমণত জৰ্জৰিত হয় নেকি মোৰ প্ৰজাগণৰ জীৱন? মহারাজ, জনাওক সকলোতে মোক নকৰি পলক। মহারাজ, মন্ত্ৰীগণ, সকলোৰে মংগল আজি এই অযোধ্যা নগৰত। কিন্তু মহারাজ, কিন্তু কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? ব্যক্ত কৰক মহারাজ, মন্ত্ৰীবৰ। আজি বহুদিনৰ পৰা নিৰীক্ষণ কৰিছো আপোনাক। পূৰ্ণিমাৰ চন্দকেন মুখখনে আপোনাৰ দেখা পাওঁ যে কিয় আজি কলীয়া যাওঁৰে আপোনাৰ ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মহারাজ, বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। মহারাজ, তথাপিও মন্ত্ৰীবৰ হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহারাজ, মন্ত্ৰীবৰ, কওক মহারাজ। মহান ইক্ষাকুকুলৰ ৰজা হয় মহারাজ। সূৰ্যবংশী ইক্ষাকুকুলৰ সকলো ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতি এই ধৰাৰ বক্ষ। নিশ্চয়
কিন্তু মন্ত্রীবর মহারাজ এই ত্রিজগতে বন্দিত ইক্ষা কুকুলর খনিতর ধারা স্তব্ধ হই যাব যে নেই দখরখর নাম মহারাজ আপনি তো জানেই মন্ত্রীবর মহারাজ ঐক্য পরিমিত পুত্র কুমার লাহে 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 মুরেই যৌবনেও মেলানি মাগছে মহারাজ আরো আরো বার্ধক্যই দিবই দেখা মহারাজ কিন্তু মন্ত্রীবর কিন্তু কি মহারাজ সন্তান নহলে এই মহান বংশ রক্ষা হব কেনে কই মন্ত্রীবর কোনে দিব মন্ত্রীবর মহারাজ কোনে দিব চলো পিণ্ডদান কোনে করিব এই বিশাল অযোধ্যা শাসন মহারাজ সেই কথা আমার অগ্রসর নহই মহারাজ ভাগ্যর লিখন ও মহারাজ ভাগ্যর লিখন এতো অখণ্ডনীয় মহারাজ তথাপি তো অন্তরাত্মাই কয় আমার পুত্তর মুখ আপনি দেখিব কি কলে মন্ত্রীবর মহারাজ পুত্র মুখ হয় মহারাজ পুত্র মুখ হয় মহারাজ পুত্র মুখ কিন্তু সেই দিনটো কেতিয়াকৈ আহিব আহিব মহারাজ কেতিয়াকৈ আহিব আহিব মহারাজ আপুনি জানে মন্ত্রীবর মহারাজ এইবোৰ ভাবি ভাবি মই যে বৰ কেতিয়াবা অস্থিৰ হৈ পৰো মন্ত্রীবর অস্থিৰ হৈ পৰো মহারাজ কত যে নিদ্রাবিহীন রজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্রীবর কেনেকৈ বুজাম মহারাজ মন্ত্রীবর মহারাজ সত্যকতে পরীক্ষা করে সন্তানের চিন্তা করক নিজ সন্তান কষ্টে প্রিয় অযোধ্যার প্রজাগণের কি হল মন্ত্রীবর মহারাজ কি হল মোৰ প্ৰিয় প্ৰজাগণ কিবা সংকটে তেওঁলোকক কৰিছে চুৰুলা মহারাজ মন্ত্রীবর সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হবলৈ বেছি সময় নাই মহাৰাজ মহারাজ বংশ পরীক্ষে অনাবৃষ্টির বিশেষকৈ অযোধ্যার দক্ষিণ প্রান্তর প্রজাগণে গুঞ্জে অশেষ নেকার মন্ত্রীবর দেশান্তৰ হবলৈ ধৰিছে আৰম্ভ কি অ মহাৰাজ আনকি পক্ষী কনেও ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা চিৰদিনলৈ মহাৰাজ যদি সে নকৰে ইয়াৰ প্ৰতিকাৰ তেন্তে মহারাজ অমঙ্গল হব এই অযোধ্যা নগরত মহারাজ ইয়ার কিবা এটা প্রতিকার করক মহারাজ ইয়ার কিবা এটা প্রতিকার করক কি কলে মহারাজ কি কলে মন্ত্রীবর মহারাজ দক্ষিণ অযোধ্যারাজি এনো অবস্থা হয় মহারাজ নারায়ণ নারায়ণ
নারায়ণ। প্ৰণাম দেৱঋষি। কল্যাণ মহামন্ত্ৰী মন্ত্ৰীবৰৰ কথা একেবাৰে সঁচা মহাৰাজ। দেৱঋষি, প্ৰজাগণৰ কথাটো বাদে দিয়া, বৰ্তমান দক্ষিণ অযোধ্যাত তুমি শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত। কি? সকলোৱে ধিক্কাৰ দি পৰিত্যাগ কৰিছে দক্ষিণ অযোধ্যা চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা মন্ত্ৰীবৰ। মহাৰাজ, এই সূৰ্যবংশী ৰজা দশৰথ, অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰে ৰখীয়া হবা। ক'লে দেৱঋষি, জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথ। মহাৰাজ, এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বাসনাত অধিক নহৈ মই সন্তানৰ চিন্তাত মহাৰাজ নিজ সন্তান সদৃশ সেই প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই দেৱঋষি, ইয়াৰ মই কিবা প্ৰতিকাৰ কৰিম নিশ্চয়। দেৱঋষি, টিকালৈকে আপুনি কৃপা কৰি ব্যক্ত কৰক, কিবা সেইটো অনাবৃষ্টি এই অযোধ্যা নগৰত হৈ ইন্দ্ৰৰধী মেঘকণে কিয় কৰা জানো বৃষ্টিপাত তাকহে নুবুজিলো আমি। দেৱঋষি, ৰাজন, দিওঁ মই এক হিত উপদেশ। কওক দেৱঋষি, কওক। প্ৰথমতে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্য দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ বজাৰ মাজত, আৰু তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে শক্তি তোমাৰ শৰীৰত, পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ সমৰত বৃষ্টিপাত কৰোৱা তোমাৰ ৰাজ্যত। অতি উত্তম দেৱঋষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই মোৰ ৰজাগণৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা ৰাখিম মই মোৰ ৰজাগণৰ জীৱন, আৰু তাৰ পাছত ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্য। বাহুত আছে মোৰ অসীম শক্তি, প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। হে দেৱঋষি, ৰাজন, কৃপা কৰি কৰালে দাসত কৰ্তব্য নিজ। এই অযোধ্যা ৰাজ্যৰ ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণ নমস্ত। ৰাজলমীয়া বাস কৰকে পুনৰ অযোধ্যাত। ৰাজন, মই এতিয়া যাওঁ নিজ কৰ্তব্যতে সগ্ৰসৰ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ জগত হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ জগত
কৰি আছে এ জগত উদ্ধাৰ। নাৰায়ণ নাৰায়ণ। মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ শুনিলে নহয় দেৱৰীষিৰ বচন? এতিয়া বলক যাত্ৰা কৰো আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বলক মহারাজ পুত্র স্কন্ধে সরি যাই অন্ধ মরি পুত্র কণ্ঠে সরি যাই অন্ধরি পুত্র সরি যাই অন্ধরি হরি প্ৰণাম পিতা।
সিন্ধু পিতা দৃষ্টিহীন অন্ধ পিতা মাতার আসলর ধন কশন ভাষা শুনো আমি তোর মুখেৰে কিমান তোৰনো পালকি আমি অ ভাষা পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ হেমামূৰীয়া অৰণ্যৰ মাজত বাচাহী আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্পদ মাতৃহৈও নেদেখিলো নিজ পুত্ৰৰ মুখ কেনি গলি বাচা আছোন মোৰ কাষলৈ স্পৰ্শ কৰি তোৰ কোমল দেহা আনন্দ লভিব দুখুনে মাতৃয়ে বাচাহীন আই মোৰ শুন তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ সঁচা কথা বাচা আমি অপরাধী তোর শরণ আমি তোর গ্রলগ্রক হয়ে কিমান যে অশান্তি দিছো বাসা কিমান যে আমি তোক অশান্তি দিছো নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নভবা মাতৃ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে তই ইমান কোমল বয়সতে আমাৰ বাবে যে কিমান কি কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰো মইনো কি কষ্ট কৰিছো আই যে পিতাৰ বাবে এই বিনন্দিয়া সৃষ্টি দেখি যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অভিতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰৰ জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাচা এৰা জীৱনে শিকাইছেতো যি সময়ত তোৰ কমতিয়াই কাশী ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে এই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ পাপিয়ে পদতিয়ে মূল পিছাটিছ দুৱাৰে দুৱাৰে তই ভিক্ষা মাগিছ কেতিয়াবা ৰতন কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈ গৈছে চাৰে জহে ৰতে বৰষুণে তিতি পৰি ইমান কষ্ট
কষ্ট করে তই আমাক কিয় বাছা ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ নহয় নহয় পিতা নহয় আই অন্ধ হলেও আপোনালোকৰ পঞ্চায়তত থাকি মই সাহস পাম আপোনালোকৰ অবিহনে মই দিনেই নিথৰ হৰিম আই আৰু পিতা বাছা 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 বুলি শুনো যেতিয়া এষাৰি মাত এয়া মোৰ ভাল কৰি যায় পিছে পিতা আৰু আই বাছা ব'লা এবাৰ যাওঁ আমি নিজ লক্ষ্যস্থানে বল বাছা হে ৰচোন বাছা তইতো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত হয় পিতা কিন্তু কথা নারাই দেখুন পক্ষু পক্ষীর মাত সন্ধিয়া নামি আহিল নেকি বাছা ধৰণীৰ বুকুলৈ নহয় পিতা সেইটো সন্ধিয়াৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত ফল-মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা প্ৰজাসকলে কৰিছে গৰ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাছা আমাৰ শৃংখলা আশ্ৰমতো ফল-মূলৰ কিবা হৈছে নেকি অভাৱ প্ৰিয়ে স্বামী আমাৰ শৃংখলা আশ্ৰমত হোৱা নাই কাহানিও ফল মূলৰ অভাৱ কিন্তু প্ৰিয়ে কিন্তু স্বামী মনত মোৰ লাগিছে বেকাৰ মহাৰাজ দশৰথৰ কুকৰ্মৰ বাবে শান্তি প্ৰিয় প্ৰজাসকলে আজি ভুগিছে নিকাল ঠিক দশৰথ তোৰ জীৱন পবিত্ৰ ইচ্ছা কুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি পংখ তোমালি নৰকত তই পৰিপুৰুষ কিয় তই এটাও ৰসদণ্ড অদ্যাপিও কৰি আছ ধাৰণ পিতা পিতা শান্ত হওক পিতা উত্তেজিত নহব পিতা বলো এবে যাও আমি আমার আশ্রমে বলা প্রিয়ে বলো বলা বাসা বলো এতিয়া আমি আশ্ৰমলৈ যাওঁ
মানুহজনী আৰু ল'ৰা ছোৱালী মখা যেনে তেনে দিহা এটা লগালো অযোধ্যাত থকা হলে এতিয়ালৈকে প্ৰাণবায়ু ওলালেহেঁতেন এতিয়া বৈ ঘৰত যি এপত লামলাকটো বাকী আছে তাকে লৈ পশ্চিমত থকা পৰিয়ালটো কাষলৈকে যাওঁ এৰা মন্দাং গাইডি তই ঠিকেই কৈছ এই চকু আগতে এই দিনবিলাক কেনেকে সলনি হলো আমি কম বহুত কৰিলো নে মা কাছ গাখীৰ মাখন বিধে বিধে ফল মূল পকি গছৰ তল ভৰি থাকে সেইবোৰ কোনেও মুখতেই নিদিয়ে একেবাৰে গছৰ সতে ফলহে খাইছিলো দিন যে কলৈ গ'লে বুজিছা মন্দাং গাইডি এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে আগতে অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে বজাৰ খবৰ লয় অভাৱেই হওক সেইটো কি বিচাৰে হওক ঠাই এতিয়া সমাধান পিছে আজিলৈ কি চাবা নিজৰহে ৰূপৱতী নাৰীজনীকে লৈয়ে ব্যস্ত প্ৰজা সুখ খবৰটো বাদেই দিয়া ৰাজ্যখনত কি ঘটিছে কবই নোৱাৰে সেইকাৰণে বুজিছ মন ভৰ বুজিছ পাপ লাগিছে বুজিছ পাপ লাগিছে মনে মনে মন বৰ মনে মনে এইবোৰ কথা ৰজাৰ কাণত কেনেবাকৈ পৰিলে লেঠা ছিগি আটাইকেইটাৰে জমৰ আলহী হ'মগৈ মাৰিলেও মাৰক কাটিলেও কাটক এতিয়ানো কি বহুখে আছো হেৰ পিতৃ পিতামহৰ দিনৰে ৰাজ্যখন এৰিবলৈ পায় কিমান বেজাৰ লাগিছে আমিহে জানো ৰজাই খবৰ ল'বলৈ আলহী পালেহি নে এৰা যোৱাকালি সেই অযোধ্যাৰ উত্তৰ সীমাৰ অজান্তি মুলুকত গাঁৱৰ মানুহবোৰৰ সৈতে মোৰ পৰিয়ালটো থৈ আহিছো সময়ত যদি গৈ নাপাওঁগে আটাইকেইটাৰে জীয়ে যাব এতিয়া বল পিছে মন বৰ তোৰনো কিমান হ'লগৈ লাজে লাগে কোৱাই কিয় সৰ্বমুঠ একুৰি এইটোৱে কি কয় তই কিন্তু মন বৰ আহল বহল মনৰ মানুহ দেই কথাবোৰ কিন্তু বৰ আহল বহলকৈ ভাব এতিয়া বৈ বেলি পৰিলে জঞ্জাল হব বল গাড়ী বল মন্ত্ৰীবৰ কিয় শুনিলে নে মন্ত্ৰীবৰ সাধাৰণ প্ৰজাই ধিক্কাৰ দিছে মোক অপদাৰ্থ বুলি কিয় শুনক মন্ত্ৰীবৰ মহাৰাজ আকাশে কয় বতাহে কয় পক্ষীগণে কয় শান্ত হোক মহারাজ শান্ত হোক মহারাজ এই আপনার মনের ভ্রম মহারাজ সূর্য উদয়ের পরা সূর্য অস্তলৈকে অনাহারে মহারাজ অনাহারে যাত্রা করার ভাবে আপনি শারীরিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে মহাৰাজ বলক মহাৰাজ যাও আমি ৰাজকাৰেঙলৈ বিশ্ৰামে আনি দিব আপোনাকে বিশ্ৰামে আনি দিব আপোনাকে পুনৰ শক্তি বলক মহাৰাজ বিশ্ৰাম মহাৰাজ বিশ্ৰাম বলক বিশ্ৰাম হয় মহাৰাজ বিশ্ৰাম হয় মহাৰাজ বিশ্ৰাম 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 মহারাজ বিশ্রাম করি করি বিষয় ভোগ করি করি
মই মোৰ প্ৰিয় প্ৰজাজনক ঠেলি দিলো মৃত্যুৰ মুখলৈ। মহাৰাজ নাই মহাৰাজ, কিন্তু মন্ত্ৰীবৰ কি মহাৰাজ? এইবাৰ সতৰ্কময়। মহাৰাজ এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে। প্ৰথমে বিনয়েৰে সুধিম দেৱেন্দ্ৰক, মহাৰাজ দৃষ্টিপাত কৰিবনে মোৰ অযোধ্যা ৰাজ্যত? আৰু যদি প্ৰয়োজন হয় শিৱ সন্ধাৰণ কৰি প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে লক্ষ্য কৰিম মই দৃষ্টিপাতৰ হেতু। এতিয়া আপুনি যাওক মন্ত্ৰীবৰ, মোৰ অৱৰ্তমানত ভালদৰে পাৰিব প্ৰজা। মহাৰাজ আপুনি যাওক মন্ত্ৰী। দেবেন্দ্ৰ 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 অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তুমি কোৱা, কৈ আছো দফৰত অমৰাৱতী হেতু। জগতৰ সকলো নাৰীৰ মই ঈৰ্ষাৰ কাৰণ মই হলো ইন্দ্ৰাণী হসী। কিন্তু এটা কথা নুবুজো স্বামী, ইমান ৰূপৱতী মই থাকোতে হসী কিয় বাৰু স্বামী মোৰ ৰূপেশ্বৰী যাই কাষ চাপি? পুৰুষাৰ নুবুজো মই অবলা নাৰীয়ে। যাওক স্বামী মোৰ আহি পাব হ'ল ৰাজসভাৰ পৰা।
যদি মুরারির সদা দৈত্যর রাজ সিংহাসনত অধিষ্ঠিত হওয়াদিন ধরে নয় রাশির প্রশংস না পাল মোর মনর শান্তি অতিথির নন্দন সে কপটিয়া ইন্দ্রয় কপট শালুনারে অমরাবতীপুর করি হস্তগত বঞ্চিত করেছে আমার স্বর্গ হুখর পরা যুগে 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 করা লঞ্চনা বঞ্চনার নলৌচতি হে প্রতিহু সিংহাসনত মহাজন কিবা শক্তি আছে ভাই অশোক কথা দাদা দৈত্যর রক্ষে জন্মেলু আমি দৈত্যর বলো এই হে নিজ অধম কোন ভাব বলি চিরকাল ঘৃণাই আমাকে স্বর্গর দম্ভিক দেবতায় দাদা ইন্দ্র দেবেন্দ্রই আমার ভয়তে স্বর্গতে স্থাপন কৰি থকা গুপ্ত স্থানত লুকাই আছে দাদা ধ্বংস কৰি ইন্দ্রত্ব দানবর ও কতি কিমন দেখুম জগতক ও কতি দানবর মই স্বর্গর অভিমুখে ক্ষান্ত হওয়া ভাই দাদা হে ভাই বিনা প্রস্তুতিরে করুষতি আমি স্বর্গ আক্রমণ বিপর্যয় মিলিব ভাগ্য সেই যোৱা তুমি প্রশিক্ষিত করা দত্তকে না ভীষণ মরর বাবে ময়ু যাও শিব আরো ধরার হেতু সন্তুষ্ট করে ভোলানাথ কঠোর তপস্যারে মনুমত লাভ করিল আর বসু সম্ভাল ধরে কি বাদরেশ্বর কপুর রাখে দেবেন্দ্র মহাপ্রলয়ের ঘোষণা করি অমরাবতীপুরে সেটি প্রথম দেবতা বৈতর ভিতরে বিজয়র রক্ত নিশান পবনর লহরে 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 অমরাবতীপুরে কিন্তু দাদা ভাই ভক্তি তুষ্ট নহই মহাদেবে নিজে যদি তোমাকে মনুমত বর তেতিয়া ও আসি যত শিবর ভক্ত জগতর মাঝে আসে যত বিষ্ণুর ভক্ত ব্রহ্মাণ্ডর ভিতরে সকলকে ধরে আনি জ্বলন্ত অগ্নিত করিম নিক্ষে এ ভাই দাদা
ইমানতো যদি মহাদেৱ নহয় সন্তুষ্ট স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিওকে ধৰি আনি বলিতি যজ্ঞ কুণ্ড মই কি হ'ব দাদা মই ত্ৰিলোকৰ জাগ্ৰত মানে কি দাদা ঈশ্বর 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 দাদা উত্তম উত্তম দাদা অতি উত্তম কিন্তু অভিমানে মুক্ত তুমি ভোলানাথ তুষ্ট করি যাও মামি পলয়র ধুমুহা বুয়াই ইন্দোর পক্ষে তেন্তে বল ভাই দাদা কালিলৈ প্রভাততে যাত্রা করিম বই শিব আরাধনার হেতু হর হর মহাদেব মহাদেব হর হর মহাদেব মহাদেব ভাই